আমাৰ ঘৰৰ এয়া ৰাতিপুৱা পৰিৱেশ। আমাৰ ল'ৰাই যেতিয়া পঢ়ে এনেকৈ হেলমেট পিন্ধি পঢ়ে, দেখিছে? আৰু নিজেও পিন্ধিব আৰু অলপ দেৰি পাছত বাহেককো পিন্ধাবলৈ যায়। এয়া ৰাতিপুৱা 7টা বজাৰ কথা। বাৰু ঠিক আছে, যি কি নহওক আজিৰ দিনটো ভালে, মানে অকণমান ওলাই যাম বুলি ভাবিলোঁ। কাৰণ বন্ধ যিকেইদিন পালোঁ নহয়, গোটেই বন্ধকেইদিনে মই মোৰ স্কুলত মানে বিজি হৈ থাকিলোঁ। স্কুলৰ পৰা গোলাঘাটৰ পৰা স্কুল এনেকৈ মোৰ পাৰ হ'ল। মাত্ৰ 2 ৰাতি থাকিবৰ কাৰণে ঘৰলৈ গৈছিলোঁ। তাৰপাছতে ক'তো যোৱাই নহ'ল। আজি বোলো অলপ ফুৰিবলৈ যাম। ক'ত যাম এতিয়ালৈকে একো প্লেনিং নাই। তাৰপাছতে আমি ওলালোঁ। তেনেকুৱাতে আকৌ ৰাতিপুৱাতে দেওৰটোৱে ফোন কৰিলে, বোলে বৌ আজি আহিব। তাৰপাছতে আমি বৰমাহঁতৰ ঘৰলৈকে ওলালোঁ। বৰমাহঁতৰ ঘৰ গোলাঘাটতে, বেছি দূৰত নহয়। তাৰপিছতে বোলো তালৈকে যাওঁ, তাত গৈ ক'ত ফুৰা হয় কিবা এটা কৰিম আৰু চবেই মিলি পেলাই। তো এয়া দেওৰটো, এয়া আমাৰ জাজনী, তাৰপিছতে বৰমা, তাৰপিছত ভতিজাটো, এইফালে আমাৰ বাইশাহু, এয়া দহি বাতি আছে হেৰিত। তাৰপিছত এনেকৈ আৰু গৈ চাহ তাহ খাই মেলি সোনকালে ভাত চাতো খালোঁ। তাৰপিছতে খাই মেলি দুইজনী এয়া পাকঘৰ চিজিল কৰাত লাগিলোঁ। চিজিল মানে কি আৰু, আমাৰ তাইও আকৌ বৰ কামিয়াল দেই, পটাপট সকলো কামবিলাক কৰে। মানে আলহী বহালে তাই ৰখি নাথাকে আৰু, খালোঁ বোলো পটাপট কামখিনি কৰে। তাৰপিছতে তাই বোলে বৌ আপুনি বহকগৈ, মই কৰি আছোঁ। বহিলোঁ, অকণমান লেকচাৰ মাৰিলোঁ। তাৰপিছত বহুত দিনত পাছত আচলতে এনেকৈ একেলগ হোৱা হৈছিলে, সেইটো কাৰণে আমাৰ কথাই শেষ হোৱা নাছিলে, ইটো সিটো। তাৰপিছতে যোৱাৰ কথা এয়া আৰু এই আকৌ খাবলৈ থাকি গ'ল। এই চবকে দি মেলি লাষ্টত খাইছে আৰু এওঁ মানে তাইক জোকাই আছে, সেইটো কাৰণে ফুৰিবলৈ ওলোৱা। আৰু ওচৰতে মানে বিয়া এখন আছিলে, বিয়াখনৰ কাৰণে তাই মুগা কাপোৰ ৰেডি কৰি থৈছিলে। মুগা কাপোৰযোৰ পিন্ধা আৰু আমি গৰম পানী ফালে অকণমান ফুৰিবলৈ যাওঁ। তাইক সেইটো কাৰণে ভাতকেইটা শান্তিত খাবলৈ দিয়া নাই, জোকাই আছে। ওচৰতে যিহেতু বিয়াখন আছিলে, নগ'লেও সিহঁতি নহ'ব, আৰু সিহঁতি জানি বুজিয়ে আমাক মাতিছে, মানে বিয়ালৈ আমাকো যাবলৈ। নগ'লোঁ বাৰু, আমাৰ যোৱাটো নহ'লে। তাৰপিছতে বৰমা বিয়াৰ পৰা আহিলে, তাৰপিছতে বিয়াৰ আলোচনা। তাৰপিছতে বোলো নহয়, দেৰি হৈ যাব, এতিয়া 3:30 বাজিলে। আমি বোলো পটকৈ যাওঁ। মানে কাপোৰ কানি মই নসলালোৱে, কাৰেণ্টো নাই। কাপোৰ এযোৰ লৈ আহিলোঁ, লৰাই ইস্ত্ৰি কৰিবলৈ কাৰেণ্ট নাই। তেনেকৈ গুচি গ'লোঁ। সিহঁতি ক'লে বাদ দিয়া, থোৱা, কোনে চাই থাকিব, যাম আৰু আহিমহে, এনেই এপাক ফুৰি আহোঁ। মানে অহাকালিৰ পৰা আমাৰ ছোৱালীৰ স্কুল খুলিব। তাৰপিছত সেইটো কাৰণে বোলো অকণমান গৈ আহোঁ। ছোৱালীও কৈ আছে, মা চবেই ফুৰিবলৈ গ'ল, আমিহে ক'তো নগ'লোঁ। বেয়াও লাগিলে, সেইটো কাৰণে সিহঁতকো লগতে লৈ ল'লোঁ। তাৰপিছতে এইফালে আমি যাবলৈ ওলালোঁ। ক'তনো যাব আৰু, ইমান পটককেতো আৰু 4টা বজাত মানে ফুৰিবলৈ তেনেকৈ নিমিলিলেও। সেইটো কাৰণে আমি চব গৰম পানীলৈ বুলি ওলাই গ'লোঁ, যিহেতু আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় আৰু ভাল লাগে তাত, পৰিৱেশটো বৰ ধুনীয়া। এনেই গৈ পেলাই অকণমান বোলো বহিম বোলা বোলো চবেই। ভাত খাই মানে ৰোৱা নহ'লে আৰু, আহি পালোঁহি। নাই, বাইকখন নাপালে। আহি পেলাই ইমানেই ভাল লাগিছে। ল'ৰা ছোৱালীকেইটাই যে বিৰাটেই মানে ভাল পাইছে, আৰু ইমান ঠাণ্ডা পৰিৱেশটো। চাওকচোন, ভিতৰখন বৰ ধুনীয়া। আগতে গৈছোঁ, আগতে 2-3 বাৰ গৈছোঁ, কিন্তু গ'লেও মানে আমনিটো নালাগে, বৰ ভাল লাগে গৈ পেলাই। তাৰপিছতে আমাৰ আৰু কি আৰু, আজিকালিতো জানেই নহয় আমাৰ ফটো এখন চবেই তুলিলোঁ। তাৰপিছতে এইফালে ইহঁতি এইফালে এইটো পাৰ্কৰ ফালে আহিলে আৰু আমি সেইফালে ফটো মৰাত লাগিলোঁগৈ। তাৰপিছতে এনেকৈ 4টাতো বাজিলেই অলৰেডি। আমি ঘৰৰ পৰা কিমান 3:30 আহিছিলোঁ নেকি, এতিয়া 4টা বাজিলেই এনেকৈ। তাৰপিছতে মোৰ আকৌ ফুলখিনিত চকু পৰেই নহয়, বৰ ধুনীয়া ফুল ফুলি আছিলে, বৰ ধুনীয়া লাগিলে। ফুলখিনিৰ নামটো মই নাজানো, কিন্তু তলতে চাপৰতে লাগি আছে, ইমান ধুনীয়া লাগিলে। তাৰপিছতে এইফালে গৰম পানীটো আৰু বকবকাই থাকে নহয় এইকণত, বৰ ভাল লাগে। তাৰপিছতে বেটী সৰুতে আহিছিলে, তাই পাহৰি থাকিলে। তাৰপিছত এয়া তেহেঁতকো অকণমান নমাই দিলোঁ। নামিবলৈ বোলে মা চুব পাৰিম নে? মই বোলো পাৰিবা, ইমান গৰম নহয়। তাৰপিছতে নামিব খুজিলে। তাৰপিছতে নমাই মেলি বেটাকো অকণমান, সি আকৌ পানীখিনি দেখি পেলাই গা ধুম কৰি আছে। তাক অকণমান নমাই পেলাই দিলোঁ। এয়া খুব ভাল পাইছে। আচলতে মানুহক কেতিয়াবা এনেকৈ অকণমান মানে ৰিলেক্সেশ্যন লাগে কিমান। আৰু মোৰ মানে বেছি, মই গোটেই মানে দিনটো বহুত ব্যস্ত হৈ থাকোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে, গোটেই বন্ধ বাৰটোত মানে কোন ক'ত ফুৰিবলৈ গ'ল ঠিকন নাই, কিন্তু মোৰ মানে গোটেইখন স্কুলতে গ'ল সময়। সেইটো কাৰণে বোলো নহয়, মানে আজি বহুত ভাল লাগিছে, ইমান দিনৰ ভাগৰখিনি পাহৰি থকা লেখীয়া হ'ল। তাৰপিছতে এয়া আমি যাবলৈ হ'ল। এতিয়া ল'ৰা নাহে নহয়, ইয়াত উঠি ল'লে, ইফালৰ পৰা গ'লে সি সিফালে যায়, সিফালে পৰা গ'লে ইফালে যায়, মানে কোনো পধ্যে সি নাহে। আচলতে সি ওলাই নাহে যে, ওলাবলৈ পাই পেলাই বৰ ভাল পাইছে। তাৰপিছতে আমি তাৰপৰা ঘূৰিলোৱে। চাহ অকণৰ প্ৰয়োজন হৈছে দেই, মানে সময়ো হ'ল যে, প্ৰায় 5:30 বাজিলে। তাৰপিছতে ক'ত খাম কি খাম কৰোঁতে আহি ৰঙাজান পালোঁহি, কিন্তু তাত একো তেনেকুৱা জেগা নাপালোঁ খাবলৈ, আৰু চবতে খাবও নোৱাৰি। তাৰপিছত আমি গোলাঘাটৰ TTF আহিলোঁ। তাতে ভিডিঅ'টো কৰা দিন হ'ল, 3-4 দিনেই বেছিয়ে হ'ল। সময়ৰ অভাৱত দিব পৰা নাছিলোঁ, গতিকে দেৰি হৈ গ'ল। তথাপিতো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিলোঁ, বাই।
কোনো নাই